মুৰিয়াত আজি এই পেচেণ্টজন আহিছে গোৱালপাৰা লক্ষীপুৰৰ পৰা। নাকৰ পলিপাছ বা নজেল পলিপছ কিমান ডাঙৰ ডাঙৰ হৈ গৈছে আপোনালোকে হয়তো প্ৰত্যক্ষ কৰি আছে এইটো নজেল পলিপছ। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। মই চাইনাছ বা পলিপাছৰ ট্ৰিটমেণ্ট কৰোঁ, আপোনালোকে সকলোৱে জানে। আৰু বহুত দূৰৰ পৰা বহুত ঠাইৰ পৰা মানুহ মোৰ ইয়াত আহে আৰু চিকিৎসা হোৱাৰ পিছত বহুতেই আৰোগ্য লাভ কৰে। আজি আন এজন পেচেণ্ট আছে মোৰ ইয়াত, মানে যাক অলৰেডি ট্ৰিটমেণ্ট কৰিছিলোঁ মই, আৰু আজি মোৰ ইয়াত চেকআপত আহিছিল। মই তাৰ পৰা অলপ শুনিম কেনেকুৱা বেমাৰ আছিল আগতে আৰু এতিয়া কেনেকুৱা হৈছে, এইটো আপোনালোকক এতিয়া দেখাম মই। বন্ধুসকল, নাকৰ প্ৰব্লেম হ'লে যে সাইনোসাইটিছ বা পলিপাছ এইটো কথা নহয়। আপোনালোকৰ নাকৰ প্ৰব্লেম হ'লে প্ৰথমে অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ ল'ব, তাৰপিছত চিয়ৰ হৈ ট্ৰিটমেণ্ট ল'বৰ কাৰণে আহিব। মনত ৰাখিব, বেমাৰ অনুযায়ী চিকিৎসা বেলেগ হ'ব পাৰে। বন্ধুসকল, মোৰ ওচৰতে আছে জনাব। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আসসালামু আলাইকুম। পিছে আপোনাৰ ট্ৰিটমেণ্ট আগতে কৰা হৈছে ন? হয় হয় কৰা হৈছে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট চিমলিতলা। গোৱালপাৰা ডিষ্ট্ৰিক্ট চিমলিতলা বুলি কয়। তাৰ পৰা মোৰ এটা সেই ট্ৰিটমেণ্ট অলৰেডি হৈ গৈছে। আজি চেকআপত আহিছিল। এতিয়া শুনি মই তেওঁৰ আগত কেনেকুৱা আছিল অসুবিধা আৰু এতিয়া কেনেকুৱা অসুবিধা। আপোনাৰ ফাৰ্ষ্টত এই ট্ৰিটমেণ্ট হোৱাৰ আগত কি প্ৰব্লেম আছিল এইটো অলপ ক'ব। মোৰ বহুত বছৰ ধৰি এইটো নাকটো ব্লক হৈ থাকে, চাইনিজ যিটো কয়। বহুত জেগাত মই ডাক্তৰকো দেখাইছোঁ কিন্তু ভাল পোৱা নাই। কিন্তু মই এই এটা আহি কেনে আপোনাৰ ওচৰত যেতিয়া ট্ৰিটমেণ্ট হ'লোঁ বহুত আৰাম পাইছোঁ, বহুত ভাল পাইছোঁ। আগতে মাথাটো বিষে আছিল, চকু দি পানী ওলাই আছিল, কাণটো মানে খুজি থাকছে, মাথা তামাম বিষাইছে। এতিয়া আল্লাই দিলে নাই, বহুত আৰাম পাইছোঁ, মই বহুত ভাল লাগি আছে। ধন্যবাদ। আপোনালোকে হয়তো মোৰ বহুত ভিডিঅ' চাইছে কেনেকৈ ট্ৰিটমেণ্ট কৰোঁ আৰু ক'ত মোৰ ঘৰ, সকলো এড্ৰেছ দি ভিডিঅ' বনোৱা আছে। আপোনালোকে মোৰ পেজত ভিজিট কৰি চাব পাৰে। আৰু এইটো ট্ৰিটমেণ্ট মানে আপোনাৰ 3 মিনিটমান সময় লাগে। যেতিয়া ট্ৰিটমেণ্ট কৰিছিলোঁ তেতিয়া কি ধৰণৰ অসুবিধা অনুভৱ কৰিছিল, মানে কিমান দূৰ কষ্ট হৈছিল? ইমান অসুবিধা হোৱা নাই, ইমান কষ্ট হোৱা নাই, অলপমান হ'বই কষ্ট, বেছি হোৱা নাই। এতিয়া নাক বন্ধ হৈ থাকে নেকি? নাই নাই, এতিয়া ক্লিয়াৰ হৈছে। আগতে নাক ডাকিছিল নেকি? নাকেৰে মানে টোপনিত আহিলে শব্দ হৈছিল নেকি? নাকেৰে মানে তো মোৰ ওচৰত কোনোবা বাগাত দি থাকিলে বৰ গালি পাৰিছে, অসুবিধা হেন পাইছে। এতিয়া সেইটো নাই? এতিয়া নাই, বৰ্তমান নাই। এইটো বহুত আৰাম পাইছোঁ মই। আৰু যিসকল হয় এইবিলাক বেমাৰ হৈ আছে, মই সকলোকে অনুৰোধ কৰি এটা আহি যাতে ট্ৰিটমেণ্ট হওক। ঠিক আছে। এইটো বেমাৰ যে কিমান অসহ্যকৰ, যাৰ হৈছে সেয়ে গম পায়। উশাহ ল'ব নোৱাৰে, কিমান যে কষ্টকৰ এইটো। মূৰ বিষাই থাকে, নাক কাণ খজুৱাই থাকে, বহুত প্ৰব্লেম হৈ থাকে। বন্ধুসকল, আপোনালোকে যদি আহিব পাৰিব মোৰ ইয়াত, বৰপেটা ডিষ্ট্ৰিক্ট, আমাৰ গাঁৱৰ নাম তেলেৰিয়া, কয়গুছি বজাৰৰ পৰা 5 কিলোমিটাৰ পূবত। বজাৰৰ নাম জানেশ বজাৰ। আপোনালোকে আহিব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ সকলোকে, সকলোৱে ভালে থাকিব, কুশলে থাকিব।